হেল্ল' নমস্কাৰ, আপোনালোকক এছ এছ মটৰ্ছত স্বাগতম সকলোকে। আৰু নতুন বছৰৰ আমি ভিডিঅ' লৈ আহিছোঁ। বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ আৰু নতুন বছৰত বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আৰু একেবাৰে কম প্ৰাইজত আপোনালোকৰ কাৰণে গাড়ী লৈ আহিছোঁ। আৰু আপোনালোকে এতিয়া আহক বলক, গোটেইখিনি গাড়ী দেখুৱাম এখন এখনকৈ আৰু গোটেই গাড়ীৰ ডিটেইলছ আৰু প্ৰাইচ গোটেইখিনি কম আপোনালোকক। হাই নকুল, হাই দি দিয়া। হেল্ল' গাইছ, হেল্ল'। ভিডিঅ' কৰিব আহিছে গাইছ, ময়ো ব্লগ কৰিম। এতিয়া আমাৰ ভাইও ব্লগ কৰি আছা, নতুন নতুন গাড়ী কালেকশ্যন আহিছে। এতিয়া মোৰ চেনেলত ময়ো ভিডিঅ' কৰিম আৰু আজি আহিছে বহুত দূৰৰ পৰা। এতিয়া প্ৰথমতে আপোনালোকক একেবাৰে কম প্ৰাইজৰ স্কুটি এখন দেখুৱাইছোঁ, উইগ'। আৰু এইখনৰ প্ৰাইচ আপোনালোকৰ মাজত ৰাখিছোঁ 22,000 টকা। মাত্ৰ 22,000 টকাত আপোনালোকে উইগ' পাই আছে, উইথ ট্ৰেন্সফাৰ, ইঞ্চুৰ, পলিউশ্যন আৰু ছাৰ্ভিচিং, এই গোটেইখিনি থাকিব। আৰু লগত আমাৰ ফালৰ পৰা নতুন বছৰ বুলি 2025ৰ প্ৰথম ভিডিঅ' তাৰে উপলক্ষে এটাকৈ হেলমেট ফ্ৰী দিম আপোনালোকক। আৰু 2 নম্বৰ গাড়ী আৰু এইটো এটা কম প্ৰাইজৰ স্কুটি আছে, আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 24,000, মাত্ৰ 24,000 টকাতে আপোনালোকে পাই যাব। আৰু এই এখন আছে, এইটো প্ৰাইচ ৰাখিছোঁ আমি 27,000, 28,000 টকাত আপোনালোকৰ ফেচিনো TVS জুপিটাৰ 2018। আৰু আপোনালোকৰ মাজত প্ৰাইচ ৰাখিছোঁ মাত্ৰ 31,000 টকাত TVS জুপিটাৰ। আৰু এইটো এটা এক্টিভা আছে, হণ্ডা এক্টিভা 4G, আৰু এইখন 2018 গাড়ী। আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 29,000, মাত্ৰ 29,000 টকাত। নেক্সট এখন আপোনালোকৰ মাজত ফেচিনো আনিছোঁ, আৰু 2018 গাড়ী এইখন। আৰু এইটোৰ মাজত প্ৰাইচ ৰাখিছোঁ আমি 34,000। আৰু এবাৰ 2019 চুজুকি স্কুটিৰ একেবাৰে ধুনীয়া কণ্ডিশ্যন আছে, স্ক্ৰেচলেছ হৈ গাড়ীখন। আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 38,000। নেক্সট এবাৰ 2022 এণ্ট্ৰক, একেবাৰে ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন। আৰু এইখনৰ প্ৰাইচ আছে 56,000। আৰু এইবাৰ হণ্ডা এভিয়েটৰ 2020 মডেল, আৰু এইখনৰ প্ৰাইচ আছে আপোনাৰ 39,000। এইখন এক্টিভা 2018 মডেল, আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 32,000, 32,000 টকাতে এক্টিভা। নেক্সট এইখন ডিঅ' 2021 মডেল, 21 লাষ্ট মডেল, আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 56,000। কালেকশ্যনখিনি লৈ আহিছোঁ। এতিয়া NS 120 পৰা 200 গোটেইখিনি আছে। এইটো NS 125 2022 মডেল, এইখনৰ প্ৰাইচ আছে 68,000। এইটোও চেম মডেল, চেম প্ৰাইচ 68,000। আৰু এইখন আপোনাৰ NS 160 2021 মডেল, আৰু এইখনৰ প্ৰাইচ আছে আপোনাৰ 74,000। এইখন NS 125 2022 লাষ্ট মডেল, মোটামুটি 2023 খাব পাৰি। আৰু এইখনৰ প্ৰাইচ আছে 70,000, 70,000 টকা। NS 160 65,000 আছে। NS 160 2020 মডেল, NS 200, আৰু এইখনৰ প্ৰাইচ আছে আপোনাৰ 1,20,000। NS 200 1,10,000 টকাত আহি যাব এইখন। NS 200 ব্লু ভেৰিয়েণ্ট, আৰু এইখনৰ প্ৰাইচ আছে 1,02,000। আৰু এইখনৰ NS 200 2021 মডেল, এইখনৰ প্ৰাইচ আছে 1,02,000। NS 200 2022 মডেল, একদম ধুনীয়া কণ্ডিশ্যন আছে, আৰু এইখনৰ প্ৰাইচ আছে 1,17,000। NS 200 22 মডেল হোৱাইট ভেৰিয়েণ্টত আছে, আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ 1,25,000। এইটো লুক্সৰ মডেলত আনিছোঁ RC 200, এইখন 2022 মডেল, আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ 1,48,000।
এবার RC 200 2018 মডেল, আর এইখানেও প্রাইস মাত্র 87,000, অনলি 87,000 RC 200 BS4। R15 ভার্সন 3 BS6 2021 মডেল, আর প্রাইস রাখিছোঁ 1,30,000, 1,30,000। নেক্সট আৰু এখন 2021 মডেল, কিন্তু এইখনৰ প্ৰাইচ কম ৰাখিছোঁ আমি আপোনালোকৰ কাৰণে মাত্ৰ 1 লাখ টকা, মাত্ৰ 1 লাখত 2021 R15 ভাৰ্সন 3, 2020 R15 ভাৰ্সন 3 এইখনৰ প্ৰাইচ আছে অনলি 98,000, অনলি 98,000 ভাৰ্সন 3। এবাৰ ভাৰ্সন 4 ব্লেক কালাৰত আছে, আৰু এইখনৰ মাত্ৰ 8 মাহ 9 মাহৰ ভিতৰত আছে বয়সটো, আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ মাত্ৰ আপোনালোকৰ কাৰণে 160, 1,60,000 টকাত ভাৰ্সন 4। নেক্সট আৰু এখন ৰেড কালাৰ ভাৰ্সন 4 2023 মডেল, আৰু এইখনৰ প্ৰাইচ আছে 1,48,000। এবাৰ আপাচি 4B 2019 মডেল, এইখনৰ প্ৰাইচ আছে 64,000। আৰু FZ একেবাৰে কম প্ৰাইচত ৰাখিছোঁ 2016 FZ, এইখনৰ প্ৰাইচ আছে 42,000। নেক্সট এইখন আছে FZ 250, এইখন বহুত ডিমাণ্ড কৰে বহুতে, পিকআপ ভাল আৰু মানে কি বহুত স্মুথ হয় গাড়ীখন, আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 54,000, অনলি 54,000ত FZ ভাৰ্সন 250। এবার এইখন আছে ডমিনাৰ 250, আৰু এইখনৰ প্ৰাইচ আছে 1,62,000, মাত্ৰ 1 বছৰ হৈছে গাড়ী বয়স। এবাৰ জাভাৰ কালেকশ্যন দেখাইছোঁ, দুখন জাভা আছে 2022 মডেল, এইখনৰ দাম আছে 1,20,000, আৰু এইখন 2021 মডেল, এইখনৰ দাম আছে 1,15,000। জাভা 42, দুখনে 42 BS6ৰ, আৰু এইখন ESD স্ক্ৰেম্বাৰ, আৰু 2022 মডেল, আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি মাত্ৰ 1,25,000 টকা, 1,25,000ত 2022 স্ক্ৰেম্বাৰ। আৰু নেক্সট এইখন ক্লাছিক 350 একেবাৰে কম প্ৰাইজত আছে, 78,000 আছে, 2015 লাষ্ট ডিউক 200, আৰু এইখন 2019 লাষ্ট মডেল, আৰু এইখনৰ প্ৰাইচ আছে 1 লাখ, মাত্ৰ 1 লাখ টকাত ডিউক 200 BS4। RS 200 BS6ৰ মাত্ৰ 7,000 কিলোমিটাৰ ৰানিং, অনলি 7,000, আৰু একেবাৰে কম প্ৰাইজত ৰাখিছোঁ 1,27,000, 1,27,000ত 7,000 ৰানিং আৰু RS 200। এবাৰ মিটিঅৰ 350, আৰু এইখন 2024 মডেল, আৰু এইটো প্ৰাইচ ৰাখিছোঁ আপোনাৰ 1,75,000, মাত্ৰ 7,000 ৰানিং। আৰু এইটো এক্সপাল্ছ, তিনিখন এক্সপাল্ছ 2022 মডেল, ৰানিঙত 13ৰ পৰা 18-20,000ৰ ভিতৰত আছে, তিনিখনৰ প্ৰাইচ 1,06,000, 1,06,000ত তিনিখনে আছে প্ৰাইচ। যোনখন ল'ব বিচাৰে আপোনালোকে বাছি ল'ব পাৰিব। দুয়োখনে 2022 মডেল, আৰু দুয়োখনৰে ৰানিং একেই আছে, ছেম 16,000, আৰু দুয়োখনৰ প্ৰাইচও ছেম আছে, 1,60,000তে দুয়োখন আছে প্ৰাইচ। আপোনালোকে চাই ল'ব পাৰে, একদম ধুনীয়া কণ্ডিশ্যন, স্ক্ৰেচলেছ। আপোনালোকক মাত্ৰ আমাৰ ৰেয়াৰ গাড়ী এখন আছে, মাত্ৰ 10ৰ পৰা 12 দিনৰ ভিতৰত আছে। আপোনালোকে আহি কাগজ ডকুমেণ্ট চাব পাৰে, মাত্ৰ 10 দিন বয়স, মানে কি 1 মাহো নহয়, মাত্ৰ 10 দিন হৈছে। আৰু কিলোমিটাৰ আছে 210 কিলোমিটাৰ। এইখন চাই লওক, একদম স্ক্ৰেচলেছ, এটা স্ক্ৰেচ নাই বা একো হেৰি নাই, বা সিহঁতে ডিলাৰৰ পৰা আনিছে আমাক দিয়া নিচিনা হৈছে। আপোনালোকে চাই লওক, বা ডিলাৰ ছাৰ্ভিচিং গোটেই ৰেকৰ্ড চাব পাৰিব। আৰু এইখন যদি আপোনালোকে ল'ব বিচাৰে 1,07,000ত ল'ব পাৰিব, মাত্ৰ 10 দিন হোৱা গাড়ী। এতিয়া আপোনালোক গুদামত লৈ আহিলোঁ, অকল ইয়াতে বাজাজৰে কালেকশ্যন আছে এইটো গুদামত। তো গোটেইখিনি গাড়ীৰ দাম আৰু প্ৰাইচ, মানে প্ৰাইচ আৰু মডেল কোৱা সম্ভৱো নহয়, তাৰে এখন 2 এখন কম। যেনেকৈ এখন ধৰক ডিস্কভাৰ আছে, ডিস্কভাৰখন 45,000 আছে। KTM ডিউক 200 এইখন আছে 97,000। ডিউক 200 19ৰ মডেল, 1 লাখ টকাত, একদম ধুনীয়া প্ৰাইজত আছে, 1 লাখত BS4 19 মডেল। আৰু RS 4খন আছে, RS 4খনৰে 82,000ৰ পৰা 1,25,000লৈকে আছে, তাৰে ভিতৰত আছে প্ৰাইচ। আৰু ব্লু দুখন 1 লাখ টকা আছে, এই দুয়োখন 1 লাখ, 2019 মডেল। আৰু এইটো 2021ৰ 220 পালচাৰ, আৰু এইখনৰ প্ৰাইচ 84,000 আছে।
এতিয়া পালচাৰ 150 এইখন 79,000 আছে আৰু একেবাৰে কম প্ৰাইজৰ পালচাৰ এখন আছে কাৰোবাক যদি মানে প্ৰয়োজন হয় ল'ব পাৰিব 2016 মডেল 45,000 16 মডেল 45,000 উইথ ডকুমেন্টেশন গোটেই কৰি পেলাই হ'ব আৰু এইখন 2021 পালচাৰ 150 আৰু এইখনৰ প্ৰাইস আপুনি ৰাখিছো আমি 76,000 আৰু এতিয়া 220 আছে ইয়াত 220 একেবাৰে কম প্ৰাইজৰো আছে দামীও আছে কম প্ৰাইজৰ 220 এখন দেখাই দিও এইখন 2015-16 মডেল হ'ব আৰু এইখন আছে 55,000 এইটো এটা 220 আছে 2021 মডেল এইখন আছে 84,000 এটা আপোনালোকক নেক্সট 2 নম্বৰ গুদামত লৈ আহিলো এই বুলেট একেবাৰে কম প্ৰাইজত আছে 1,18,000 আৰু এখন ক্লাছিক 350 এইখন 2021 মডেল এইখন আছে 1,30,000 মাত্ৰ 1,30,000 2021 BS6 মডেল আপাচি 160 মাত্ৰ 62,000 আৰু এইফালে আপোনাৰ R15 ভাৰ্সন 2 2017 মডেল এইখন 54,000 আৰু আপাচি 4B আপোনালোকৰ এইখন প্ৰাইস একেবাৰে কম প্ৰাইজত আহি যাব 56,000 আহি যাব নেক্সট FZ ভাৰ্সন 2 42,000 আৰু ইয়াতে আপোনালোকৰ এইখন আছে AC বাৰ এইখন 34,000 আহি যাব আৰু এই দুখন একেবাৰে কম প্ৰাইজত আছে 28,000 28,000 টকাত AC বাৰ নেক্সট এইখন আপোনালোকৰ এক্সট্ৰিম একেবাৰে কম প্ৰাইজত আছে 49,000 আৰু এভেঞ্জাৰ 160 ষ্ট্ৰীট মডেল 2022 হ'ব আৰু এইখনৰ প্ৰাইস থাকিব আপোনাৰ 74,000 আৰু এখন এভেঞ্জাৰ এইখন আপোনাৰ 58,000 আৰু এইখিনি আপোনালোকৰ গ্ল্যামাৰ আৰু সুপাৰৰ কালেকশ্যন এই গ্ল্যামাৰ এইটো আছে 35 তাৰপিছত এইটো আছে 47,000 এইখন সুপাৰ স্প্লেণ্ডাৰ 50,000 এইখন গ্ল্যামাৰ আছে 57,000 এইখন গ্ল্যামাৰ আছে 48,000 আৰু এইখন সুপাৰ স্প্লেণ্ডাৰ আছে 54,000 আৰু এতিয়া নেক্সট আপাচি এই চাৰিখন আপাচি আছে আপাচি 2020 মডেল এইখন আছে 79,000 2019 মডেল 62,000 এইখন 2020 মডেল একেবাৰে কম প্ৰাইজতে আছে 78,000 আৰু আপাচি 180 2018 মডেল এইখন 57,000 আমাৰ গাড়ীৰ গোটেইখিনি কালেকশ্যন প্ৰায় দেখুওৱা হ'ল আৰু নেক্সট ভিডিঅ'ত আপোনালোকক আৰু বেলেগ বেলেগ গাড়ী আহিব কালেকশ্যন তো ভিডিঅ' দি থাকিম প্ৰত্যেক সপ্তাহে ভিডিঅ' দি থাকিম আৰু যিখিনি আমাৰ ফালৰ পৰা আপোনালোকক সুবিধা দিব লাগে গোটেইখিনি সুবিধা দিম আৰু নেক্সট আপোনালোকৰ গোটেই ডকুমেণ্টেশ্যন আমাৰ ফালৰ পৰা ডিলাৰৰ ফালৰ পৰা কৰি দিম আপোনালোকে সেইটো টেনশ্যন ল'ব নালাগে আৰু আজিৰ পৰা 2 মাহলৈকে প্ৰত্যেক যিবিলাক গাড়ী 60,000ৰ ওপৰত হ'ব 60,000ৰ ওপৰৰ গাড়ীবিলাক 2 মাহলৈকে আমাৰ ফালৰ পৰা এক্সটেণ্ডেড ৱাৰেণ্টি এটা থাকিব মানে যদি কিবা ডাঙৰ প্ৰব্লেম হয় মেজৰ প্ৰব্লেম নহয় তো সেই আমাৰ ফালৰ পৰা আমি প্ৰভাইড কৰিম এইটো বস্তু আপোনালোকে চিন্তা নকৰিব SS মটৰ্ছত আহক ভাল ভাল গাড়ী আছে ধুনীয়া ধুনীয়া কণ্ডিশ্যনৰ গাড়ী আছে আমাৰ ফাইনেন্স ফেচিলিটি আছে ৰিফাইনেন্সো হৈ যাব সকলো গাড়ী তো যোগাযোগ কৰি আহি যাওক আৰু আহি সোনকালে গাড়ীবিলাক লওক আপোনালোকে এইখিনি আপোনালোকলৈ অনুৰোধ থাকিল আৰু নেক্সট ফাইনেন্সৰ কাৰণে যিখিনি ফেচিলিটি সেই ফেচিলিটিখিনি আমাৰ ফালৰ পৰা কৰি দিম কাৰোবাৰ একাউণ্ট নাথাকে একাউণ্টৰো সুবিধা কৰি দিম আৰু ফাইনেন্সৰ কাৰণে মিনিমাম 24 ইয়াৰ্ছ হ'ব লাগিব বয়সটো আৰু বয়স 24 প্লাছ আৰু নেক্সট ডকুমেণ্টেশ্যন থাকিব লাগিব আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ ID বেংক পাছবুক আৰু ATM কাৰ্ড এই 5টা বস্তু লৈ আহিলে হৈ যাব আৰু কাৰোবাৰ যদি বেংক পাছবুক ATM কাৰ্ড নাই তো আমি ইয়াতে সেইখিনি সুবিধা কৰি দিম আপোনালোকক আজিলৈকে এইখিনি গাড়ী থাকিল আপোনালোকক ধন্যবাদ থাকিল আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব আৰু লগতে গাড়ীও আমাৰ পৰা ক্ৰয় কৰক আপোনালোকে